মাদানীৰ অসম ভ্ৰমণ উত্তাল ৰাজনীতি কাৰ এজেণ্ট মেহমুদ মাদানী অভিযোগ প্ৰতি অভিযোগৰ ৰাজনীতি মাদানীৰ বিৰুদ্ধে সৰব জাতীয় দল সংগঠন মেহমুদ মাদানীক সমৰ্থন বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ সংগোপনে মেহমুদ মাদানীৰ সৈতে ৭জনীয়া দলৰ অসম ভ্ৰমণক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ মতে মেহমুদ মাদানী বিজেপিৰ এজেণ্ট এনডিএৰ সহযোগী ৰাষ্ট্ৰীয় লোকদলৰ সমৰ্থনত মেহমুদ মাদানী ৰাজ্যসভাৰ সাংসদ হৈছিল এই প্ৰসংগৰে বিজেপিক আক্ৰমণ লুৰিণজ্যোতি গগৈৰ এজেপিৰ নেতাজনক উভতি ধৰিছে বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ শৰ্মাই বিজেপিৰ প্ৰশ্ন কংগ্ৰেছক ৰক্ষণাবেক্ষণৰ দায়িত্ব লৈছে নেকি লুৰিণজ্যোতি গগৈয়ে লুৰিণজ্যোতি গগৈক বহলাই ব্যাখ্যা কৰিবলৈ দাবী বিজেপিৰ মেহমুদ মাদানীৰ লগত সম্পৰ্ক কি মেহমুদ মাদানীয়ে যোৱা বহু দিন ধৰি এনডিএৰ লগত তেওঁলোক জড়িত হৈ আছে তেওঁ ৰাজ্যসভাৰ সাংসদ আছিল যিটো এনডিএৰ এলাই পাৰ্টনাৰ এনডিএৰ লগত থকা আৰএলডিৰ পৰা তেওঁ ছবছৰ তেওঁ ৰাজ্যসভাৰ সাংসদ হৈ আছিল আৰু এই এলডিএটো যাৰ নেতা অজিত সিঙৰ পিতৃ চৌধুৰী চৰণ সিং তেওঁলোক বিজেপিৰ জন্মলগ্নৰ যিটো জনসংঘৰ লগত জড়িত কংগ্ৰেছৰ সহযোগী দল মিত্ৰ দল অসম জাতীয় পৰিষদে সামাজিক মাধ্যমৰ জৰিয়তে মাদানীক ভাৰতীয় জনতা পাৰ্টিৰ এজেণ্ট বুলি কৈছে হয়তো জাতীয় পৰিষদৰ নেতৃত্ব বিশেষকৈ লুৰিণজ্যোতি গগৈ আৰু জগদীশ ভূঞাই নাজানে কিছুমান কথা যে এইজন মাদানী উত্তৰ প্ৰদেশৰ পৰা ৰাজ্যসভাৰ সাংসদ আছিল কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টিৰ সমৰ্থনত মাদানীৰ জৰিয়তে অসমত সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ অভিযোগ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন লুৰিণজ্যোতি গগৈৰ মেহমুদ মাদানী বা ছৈয়দা হামিদ এইসকলৰ সাম্প্ৰদায়িক এজেণ্ডাৰ কথা কৈ আহিছিলোঁ আৰু হিমন্ত বিশ্ব শৰ্মাই বদৰুদ্দিন আজমলক বিগত সময়ছোৱাত ব্যৱহাৰ কৰি সাম্প্ৰদায়িকতাৰ বিষবাষ্প অসমত সিঁচিছিল বদৰুদ্দিন আজমলক অসমৰ ৰাইজে বিজেপিৰ এজেণ্ট বিজেপিৰ বি টিম বুলি গম পোৱাৰ পাছত এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে বাহিৰৰ পৰা সাম্প্ৰদায়িকতাৰ এজেণ্টক আমদানি কৰিছে আমি কৈছোঁ আমাৰ দলে কৈছোঁ এই সাম্প্ৰদায়িকতাৰ এজেণ্টসকলক অসমৰ মুখ্যমন্ত্ৰীয়ে আউটচোৰ্চিং কৰাত লাগি গৈছে লুৰিণজ্যোতি গগৈক আকৌ উভতি ধৰিছে এআইইউডিএফৰ বিধায়ক ৰফিকুল ইছলামে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধেও সৰব বিধায়কজন ৰাস্তাত আহোঁতে এই পীড়িত মানুহবিলাকৰ অলপ খা খবৰ লৈ আহিছে তাতে লুৰিণজ্যোতিৰ জ্বলিব লগা কি আছে কিছুমান মানুহ আহি চাইছোঁ মই লম্ফজম্প কৰি আছে বা বিজেপিৰ নেতা সঞ্জীৱ শৰ্মাৰ পৰা আৰম্ভ কৰি কিছুমানে কটুক্তি কৰিছে লম্ফজম্প কৰিছে যোৱাকালিৰ পৰা আমি লক্ষ্য কৰিছোঁ বা আজি মুখ্যমন্ত্ৰীও আমি দেখিছোঁ যে তেখেতে অসমত অহাৰ কাৰণে মুখ্যমন্ত্ৰীও মানে জ্বলি চাৰখাৰ হৈ আছে লুৰিণজ্যোতি গগৈৰ পৰা আৰম্ভ কৰি বিজেপিৰ নেতা পালি নেতাৰ পৰা আৰম্ভ কৰি মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি কিছুমান অজ্ঞাত সংগঠনৰ চিতু মিতু এনেকুৱা ধৰণৰ কিছু ব্যক্তিৰ যিবিলাক উক্তি সঁচাকৈ বৰ দুখজনক আৰু মই কণ্ডেম কৰিছোঁ এইসকলৰ ব্যক্তিৰ এই আচৰণক আৰু সৰ্বভাৰতীয় জমিয়তৰ সভাপতি অসমত 100 বাৰ আহিব মেহমুদ মাদানীলৈ পূৰ্ণ সমৰ্থন বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ মাদানীয়ে কোনো ভুল কথা কোৱা নাই বুলি স্পষ্টীকৰণ কংগ্ৰেছ নেতাজনৰ মেহমুদ মাদানীয়ে এই কথাখিনি গম পাইছে যে আদানীৰ স্বাৰ্থত আম্বানীৰ স্বাৰ্থত সকলোকে উৎপীড়ন চলাইছে বিজেপি চৰকাৰখনে আৰু পুঁজিপতিৰ চৰকাৰ বুলি নিজকে প্ৰমাণ কৰিবলৈ সক্ষম হৈছে এই গতিকে তেখেতৰ মন্তব্যকেইটাত মই যি তিনিটা কথাই গম পাইছোঁ মই সমৰ্থন জনাইছোঁ আৰু মই আশা কৰোঁ যে তেওঁলোকৰ যেহেতু এটা সৰ্বভাৰতীয় সংগঠন তেখেতসকলেও কথাখিনি দিল্লীত উপস্থাপন কৰিব মাদানীৰ অসম ভ্ৰমণক লৈ সৰব আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য
মাদানীক অবৈধ নাগৰিকৰ ৰক্ষক আখ্যা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ। অসমানৰ সময়ৰ পৰা আমি দেখি আছো ন সময়ে সময়ে এনেকুৱা ব্যক্তি এনেকুৱা সংগঠন আহে এনেকুৱা সাম্প্ৰদায়িক উত্তেজনা সৃষ্টি কৰিবলৈ বক্তব্য এটা ৰাখে সমস্যাটো অলপ খেলি মেলি কৰি দিব পাৰে নেকি এটা চেষ্টা কৰে কিন্তু অসমৰ ৰাইজ অচল অটল অসমৰ ৰাইজটো সেই জালত কেতিয়াও ভৰি দিয়া নাই নিদিয়েও গতিকে আমাৰ কথাটো হ'ল যে যিসকলে অবৈধ বাংলাদেশীৰ বিষয়টোক লৈ হিন্দু মুছলমানৰ নামত সাম্প্ৰদায়িক ৰাজনীতি কৰিবলৈ অপচেষ্টা কৰে ষড়যন্ত্ৰ কৰে তেওঁলোকক আইনমতে ব্যৱস্থা ল'ব লাগে আৰু কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰে মূল সমস্যাটো সমাধান কৰিবৰ কাৰণে ফলাফল দিব পৰাকৈ খুব কঠোৰ সময় নিৰ্দিষ্ট পদক্ষেপ গ্ৰহণ কৰিব লাগে। ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।